নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এটা নাইট কেম্পিং কৰিম বুলি ভাবিছোঁ। কি আগতে কৈছিল আপোনালোকে নাইট কেম্পিং কৰিব লাগে মাজুৰ লগত, সেইকাৰণে আজি মই ডাইৰেক্ট মাজুৰ দোকানলৈ আহিছোঁ। আহি পেলাই তাক কৈছোঁ যে আজি নাইট কেম্পিংটো কৰিব লাগে, ৰাইজৰ দাবী। আজি সেইকাৰণে নাইট কেম্পিং কৰিম আৰু এটা ৰেচিপি বনাম, ভাল ৰেচিপি। আপোনালোকে ভিডিঅ'টো চাব নেকি? আৰু আজি মানুহ ধামাকা আবাদ আছে, আপোনালোকে চাব ভিডিঅ'টো। এতিয়া আহক আমি একেলগে ভিডিঅ'টো আৰম্ভ কিবা আৰম্ভ কৰি দিলোঁ, কাৰণ আজি আমাৰ ইয়াতে এটা স্পেচিয়েলকৈ চলি আছে। এইটো স্পেচিয়েলটো আজি প্ৰাঞ্জলদা কৈ দিব। প্ৰাঞ্জলদা কি হ'ব আজি বহুত দিনত আগতে কৈছিলোঁ নাইট কেম্পিং এটা কৰিম বুলি ভাবি আছিলোঁ। বাকী মাজো নাছিল, সেইকাৰণে নাইট কেম্পিংটো আৰু সুবিধাও নাছিল আমাৰ। এইটো খানা চানা চলি আছে, সেইকাৰণে আমি কিছুদিন আমি এইটো সাজি থৈ দিছোঁ। পাছত আমি নাইট কেম্পিংটো কৰিম, হয়নে না? যি কি নহওক ভাই, অভিজ্ঞতা নাই আমাৰ নাইট কেম্পিংটো কৰা। আমি বেতাল দা হাততে চাই আছোঁ বা ৰাকেশৰ হাততো চালোঁ, চাই পেলাই আমি আগবাঢ়িছোঁ নাইট কেম্পিংটো কৰিব লাগিল। আৰু কি পাৰোঁ দেখি থাকিম, কিবা ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকৰ মাজত এজন বুলি ক্ষমা কৰিব, কাৰণ অভিজ্ঞতা নাই আজি ফাৰ্ষ্ট। বাকী আমি এইগিলা দেখাই দিম। ফাৰ্ষ্ট টাইম মানুহকেইটা দেখাই দিয়া। এফালে আছে জিতেন খুড়া, এফালে আছে জীৱেশ্বৰ দা, এফালে আছে প্ৰদীপ খুড়া। আজি খানাটো কি হ'ব? হাঁহৰ আজি ৰেচিপি হ'ব। বাজিল এতিয়া 9:30, এতিয়া একো কামেই কৰা নাই। এতিয়া আমি 10টা বজাৰ পৰাই আমি ষ্টাৰ্ট দিম, যিহেতু ৰাতিটো থাকিম আমি, সেইকাৰণে 10টাৰ পৰা আমি ষ্টাৰ্ট দিম। আৰু হাঁহটো হ'ব আমাৰ মাহৰ দালি দি। চাব পাৰে মাহৰ দালি। জিতেন খুড়া ভাই, হাঁহৰ কামটো কৰিব লাগে, যিহেতু হাঁহটো আছে 9:30 বাজি গ'ল। এইটো ক্ষেত্ৰত আমাৰ হাঁহ বাচাৰ ক্ষেত্ৰত আমাৰ প্ৰদীপ দাস খুবেই ভাল। প্ৰদীপ দা আছে, প্ৰদীপ দা হাঁহটো যোগাৰটো কৰি দি তই, গম পাইছা নাই? দেৰি হ'ব নহ'লে এনৰ ৰেচিপিটো জীৱেশ্বৰ 11টামানৰ পৰা ষ্টাৰ্ট দিম গোটেই, যিহেতু থাকাই যাব ৰাতি। যিহেতু নাইট কেম্পিং ৰাতি হ'লেও কথা নাই আৰু ৰাতি কি হয় আজি দেখা যাব আৰু। হা আজি পুৰা চিলচিলাই হৈছে একদম মোৰে মোটামুটি আজি ৰেচিপি আমাৰ ভাল হ'ব লাগিব। তাৰমানে সাপে মথলা দিছে আজি। আজি খাদ্য বিভাগত থকা কথাটো তে পুৰা এনজয় হ'ব আজি নেকি? ওৰা ৰাতি থাকিম। হাঁহ বইল হৈ আছে, কিন্তু আমাৰ চকু তকু ভিজি গেল গোটেই পানীত। কি কয় মাজু? কি কওঁ মানে আমি নাইট কেম্পিং কৰিব আছিলো, আহি পেলাই আমাৰ পানী কি কৰিলাক এই দফা হাঁহে দিমে পাৰি দিলাক চাৰিটা, হাঁহে ডিমে বাদ দিছে আমাৰ এই হৈছে দফা। তাকেইতো এই নেকি আমাৰ ভাগ্য। বৰষুণ ভাই তথাপিতো আমি খাম আৰু আমি নাইট কেম্পিং কৰিম। আমাৰ অলপ এটা ভিডিঅ' আমাৰ চাই থাকিলে হ'ল, চাই থাকিলে আমি গম পাই যাব আমি নাইট কেম্পিং কৰিমেই। বঢ়িয়া। সঁচাকৈ। আৰু আমাৰ মোৰ সখী আহি গৈছে। কি কবা? জুই বৰ্তমান উঠাব পৰা নাই, জুই লাগি আছে। মোৰ মানে আমাৰ সহকাৰী একজন, আমাৰ মনোজ ভাই আছে। মনোজ ভাই কি ভাই? চকু মেলি কথা কবি দে, চকু মেলি কথা হ'ব। মেলি কথা কবি। ওকে আমাৰ জুই উঠি আছে। আমি আজি নাইট কেম্পিং কৰি যাম। আমি পুৱাই আমি চাহ খাই যাম। লাষ্ট ভিডিঅ' আমাৰ চাহ খাম। এতিয়া আমাৰ হাঁহে আমাৰ ডিমে পাৰি আছে গৰম পানীত। কি কবি জিতেন খুড়া? আছো বুঢ়া, কিন্তু আমাক আজি অলপ বতৰে খুব জ্বালা কালা কৰিলে। কিন্তু আমাৰ চাব পাৰে প্লাষ্টিক চাষ্টিক ভিজি গেল চব, তাতেই থাকিম আমি। তথাপিতো আমি খৰি অলপ লৈ আহিলোঁ, শুকান খৰি অলপ আমি কৃষ্ণৰ গুণ গায়, কৃষ্ণৰ গুণ কপালত লিখে আমাৰ, কপালত লিখে আমাৰ, কেম্পে আমাৰ গতি। অলপ দেৰি কৈ আমাৰ হৈ যাব লতি। বঢ়িয়া আমাৰ চলি আছে। বঢ়িয়া। চাব পাৰে ইয়াতে আমাৰ হাঁহ চাহ পুৰা বাচি আছে। কিন্তু আমাৰ কি জানে না ভাই, পানী পুৰা পানী। কিন্তু পানীৰ ওপৰত আমি হাঁহ বাচি আছো। তাকেইতো এতিয়া হাঁহ বাচা হ'লে এৰি গেল নেকি চালটো? চালটো অলপ জাগাই গেছি। হা
সিজি গৈছে। বাকী মাজু কি কবি ভাই? নমস্কাৰ, অঁ মই উপস্থিত। অঁ তইতো আগতে উপস্থিত হৈছে তথাপিও এইটো হাঁহত উপস্থিত হ'লি বাচ্চাত। মই এটা কথা কওঁ, অঁ হেক্টৰিকে হেক্টা বুলি কয়, নহ'লে ঘেণ্টা বুলি কয়। অঁ হেক্টৰিকে ঘেণ্টা, নগদ টকা চেপ্তা, হাতীৰ পেট লঘুম ধুম। এই প্ৰাঞ্জলৰ যি নাইট কেম্পিং এটা হৈ আছে, অ'। যাতে এতে একো নহয় গণ্ডগোল। বাহ বাহ আই লাভ ইউ। অঁ আমাৰ প্ৰাঞ্জলৰ নাইট কেম্পিং হওক আৰু নাইট কেম্পিং হওক, আজি এটা হওক আৰু একমাহ পাছত এটা হওক। অ' ৰা বৰষুণ বেল লাগাও। বৰষুণটো আমাক চেটেলমেণ্ট চাওঁ, কিন্তু ইটো আৰু কি কবি আৰু বতৰৰ কথা। আমিতো আমাৰতো যাতে একো হাত নাই, অ', যেতিয়া নাই। হাত থাকিলে কয় আমিতো দগাৰ গালি দিলো বৰষুণ পেলছি ভাই। হা? আমি যি গালি পাৰিলো, গালি পাৰিলেতো আমাৰ কথা নুশুনে। নুশুনে। ভাবি আৰু এটা এই কি বুলি ক'ম আৰু এই মনুষ্য বুলি ক'ব পাৰি। অঁ তেওঁতো একেবাৰে সৃষ্টিকৰ্তা, তেওঁ বৰেণ দিব পাৰে, গছ দিব পাৰে, আলু কৰিব পাৰে, আৰু কিবা কানি কৰিব পাৰে। গতিকে আমাৰ নাইট কেম্পটো যাতে কোনো বাধা গণ্ডগোল বিঘ্নি নহয়। নহয়, চলি যায়। গণ্ডগোল নহয় আৰু গণ্ডগোল নহয়ও। নাইট কেম্পিং হ'ব না নহয় বৰষুণ দৌল। আমাৰ নাইট কেম্পিং মই আছোঁ যাতে নাইট কেম্পিং হ'বই, আৰু আমি নাইট কেম্পিং ফুল ডাটা পাই যাব। তাকেতো কি অঁ যিমান বতাহ নেথাক, বৰষুণ নেথাক, আমি চব নেওচি কৰি পেলাই আমি নাইট কেম্পিং কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। আমাৰ অলৰেডি ভিডিঅ' হৈ গৈছে, আৰু আমাৰ লাষ্ট ভিডিঅ' আমাৰ নাইট কেম্পিঙৰ এই হাঁহ শাক অঁ মতা হ'ল, এই মতা আমি পিচ কৰি পেলাই সেই খাম। মতা খাই আমি নাইট কেম্পিং কৰি শেষ কৰি আমি ৰাতিপুৱা ঘৰত যাম। ৰাতিপুৱা আমি ঘৰত উভতি গুচি যাম, আৰু পুৱা আমাৰ নিজৰ বিজনেছ লাইনত আমি নিজে আহি যাম। অঁ বাকী চাব পাৰে ভাই চকুৰ টকাত পুৰা পানী পৰি আছে। তাই চা কলপাত দেখান দিয়ে ইয়াতে পানী পৰি আছে বৰষুণ। তাকে আমি কলপাত চলপাত ঢাকান দি থলোঁ। গতিকে হাঁহটো ধুনীয়াকৈ পুৰি দিলি হ'ল, তাৰপৰা আমাৰ পিচ কৰি দিলি হ'ল, তাৰপৰা আমাৰ কিমান মান পৰিব মাংস? মাংস মোটামুটি 500 500 মান পৰিব। 500 পৰি যাব। মাংস কাটি আছে। এফালে বহাই দিছোঁ আমি চাউল ভাত বহাই দিছোঁ, ভাত হ'ব। অঁ। পোৱা চাউল বহাই দিছোঁ। অঁ। বাকী চাব পাৰে কিন্তু পানী পৰি আছে। আপোনালোকে জুম কৰি দেখে দিওঁ, একদম পানী পৰি আছে। উপায় নাই, বৰষুণ যিহেতু দি আছে। হয় জিতেনগুলো ঘুমাইছি ফাইনেলি বাজিল আমাৰ 12:01 ৰাতি। এতিয়া আমাৰ ৰেচিপিটো বনাব লাগে, হাঁহৰ ৰেচিপিটো বনাব আমাৰ শুক্ৰান ভাই। শুক্ৰান দাই বেছি এই পুৰা মাজু আহিছোঁ, পুৰা ফোনত ব্যস্ত হৈ আছে। বাকী এইটো ঘুমাই আছে কথা চবে বাগাত দি আছে। 12টা বাজিল, হে 12টা বাজিল, চবে বাগাত দিছে। 12টা বাজিল। বাকী এফালে আমাৰ বহাই দিছে কেৰাহী, শুক্ৰান দাই মাংস বনাব। গৰম হৈছে, মই তেল দিলোঁ। ফাৰ্ষ্টে দিব তেল। তেল গৰম হ'ল, মই দিলোঁ গোটা জিৰা আৰু শুকান জলকীয়া। দি দিলাক। এফালে পুৰা চবে ব্যস্ত হৈ আছে। এফালে শুক্ৰান দাই মাংস বহাই আছে। আৰু ৰাতি খানা খোৱা কুকিয়াই বেলেগ আৰু এইটো কিমানটা মানুহ আছে? তাতে আছে 5টা, আমি 4টা, 9টা মানুহ এইটোত থাকিম। দুই এটা 10টা হ'ব। আৰু একজন আহিব আছে 10টা। বাকী বনাওঁ আজি মাহৰ দালি পুৰা মাহ দালি, পুৰা জিকে থৈ দিছোঁ। মাহ দালি। মাথা ভাজি কাৰবাৰ আজি চাইডে কুকুৰা আৰু মাদিৰটো ডাইলগ শুনবেই আছে। এতিয়া দিব আমাৰ পিঁয়াজ। শুক্ৰান দাই দিব পিঁয়াজ। এফালে ভাজি আছে শুক্ৰান দাই পিঁয়াজ, এফালে মাজু দাই গান মাৰি আছে। পুরো গান মারি আছে। আমি এনকে আগবাড়ি লৈ যাম ভিডিওটো, হাইটাম চাই মাজেদি পুরো পিঁয়াজ খান কারা হয়ে গেছে। এতিয়া প্ৰাঞ্জল দিব মই আদা বটা, আদা নহৰু বটা। পুরো আদা রহুন ভাজা হয়ে গেছে। এফালে মাজুই দিব হাঁহৰ মাংসটো নে কি? মই হাঁহৰ মাংসটো দি দিলোঁ ইয়াতে। বঢ়িয়া। আমাৰ দি দিলোঁ অগ্নিমাই, গতিকে আমাৰ যদি কেম্পিংটো ধুনীয়া হয়। আৰু ই এটা কিবা বিহু এটা মাত দিব কি? এফালে পুরো মাংস ভাজি আছে। এতিয়া 12টা বাজছে, আৰু বহুত সময় আছে।
তাৰপৰা পুৰা মাংসটো ভাজি আছে ঝাল প্ৰাঞ্জল যদি দিব মই নিমখ আমাৰ মানুহ হৈছে অতিথি আছে 9 জন মই এটি সেই অনুপাতে যেখানটি নিমখ লাগে মই দি দিম দি দিলে নিমখ আৰু এতিয়া ৰমাই নাই বোৰ ৰান্ধেনি বাকী শুক্ৰান ৰমাই নেকি বাকী আমাৰ গোটাই ৰান্ধনি লগ লাগছি অ মাজনী ভাল পাওঁ 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 বুলি মাজনী ক'ব পৰা নাই ঐ মোৰ কলিজাত মাজনী ইমান সাহস নাই বঢ়িয়া বুকু কৰে ধম 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 অ মাজনী বঢ়িয়া বঢ়িয়া হৈছে আৰু মাতটো কি দিছে বঢ়িয়া হৈছে কাটি দি মোৰ মুখস্থ এটা আছে নে মাজনীৰ পৰাই বুকু ধমধম কিয় আহিল সেই বস্তুবিলাক তাৰমানে গানটো ঠিকে পাইছি বুকু ধমধম বেছি হ'ল মাজনী ভাল মই অলপ বিলাহী দিম মাংসত এতিয়া মাংসত দি দিলে অলপমান বিলাহী বাকী এফালে যিবছৰ দেও বহি আছে তাৰপৰা এফালে পুৰা মাংসটো ভাজি আছে এফালে ৰমেন দা আহি গ'ল আৰু ইফালে আমাৰ হৈ গ'ল ৰান্ধনি চেঞ্জ এতিয়া আহি গ'লোঁ মই মোৰ অলপমান হাত দেৰি হ'ল যিহেতু ঘৰত কিবা কাৰণে কাম চলি আছিল আৰু ক'ৰবাত যাব লগা আছিল মই যাই পেলাই আহিলোঁ লেট হৈছে যথেষ্টখিনি হাত বাৰু যি নহওক আহি পাইছোঁ বহুত ভাল লাগছে সি এই কামটো নাইট কেম্পিংটো বহুত দিনৰ পৰাই কৰিম বুলি কৈ আছিল নাইট কেম্পিংটো আজি কৰা গ'ল বহুতখিনি ভাল লাগছে আৰু বহুত মানুহ প্ৰায় ভিডিঅ'গিলাখনত কৈ আছিল যি প্ৰাঞ্জল দা নাইট কেম্পিং লাগে সেই টপিকটোক ফ'ল' কৰি পেলাই যি আজি নাইট কেম্পিংটো আনিছি যথেষ্টখিনি ভাল লাগছে আৰু মোৰ ভাল লগাটো দূৰৰ কথা যিহেতু এটা টিমৰে মানুহ আমি আমাৰ যোনখিনি ছাবস্ক্ৰাইবাৰ আছে সেইখিনি মানুহ যথেষ্টখিনি ভাল পাব এই নাইট কেম্পিংটোৰ কাৰণে এতিয়া আমাৰ হাঁহৰ মাংস বহি আছে ইয়াতে প্ৰায় ভাজা আধামান হৈ গৈছে এতিয়া ইয়াতে আলুটো মই দি দিম আৰু লগতে দিম মই গোটা নহৰু আৰু গোটা ৰহুনটো যি দিয়া আছে গোটা ৰহুনটোৰ কিন্তু কিছুমান কাৰণ আছে দিয়া গোটা ৰহুনটো ইয়াতে এটা বৰ্তমান দেখা কৰি এটা দিয়া গৈছে আৰু দিম আমি ৰহুনটো এইটো হাঁহৰ মাংস বুলি নহয় যিকোনো মাংসত যেতিয়া গোটা ৰহুন এটা দিয়া যাব সেই মাংসটোৰ টেষ্টটো কিন্তু যথেষ্টখিনি বেলেগ যেতিয়া আমি ৰহুনটো লৈ পেলাই খাই দিম তাৰ আমেজেই বেলেগ এতিয়া মই এটা আলুখিনি দি দিওঁ আৰু কম পৰিমাণে দিব লাগিব পনীৰ দম বনালোঁ এতিয়া কম পৰিমাণে দি দিলে আলু মাংস ভাজি আছে আৰু আজি প্ৰাঞ্জল দা এটা আপোনালোকৰ মাজত এটা কথা ওলাব কথা হ'লেও মানে সেই মই পাকঘৰ ছিজন 1 পাতিম বুলি ভাবি আছোঁ এতিয়া আপোনালোকে এদিন পাতিবা দেই নেকি মই পাকঘৰ ছিজন 1টো আমি ষ্টাৰ্ট কৰিম বুলি ভাবছোঁ নেক্সট সপ্তাহমানত কিন্তু যদি কোনো বাধা বিঘ্নি নহয় আমি নেক্সট সপ্তাহত পাতি দিম বুলি ভাবছোঁ নেকি বাকী পাকঘৰ চিজন 1ৰ চব ডিজাইনগিলা হৈছে চাব পাৰে ডিজাইন কৰা হৈ আমি ডিজাইন কৰা হৈ গৈছে এইটো এটা ভাল শ্ব' হ'ব আৰু যাতে ভিউৱাৰ্ছ বেছি পায় আৰু এইটোত চবে মৰম দিয়ক কাৰণতে হৈ আছে পাকঘৰ ছিজন 1 এতিয়া মই মাহৰ দালিটো পেলাই দিলোঁ ভিডিঅ' দিছিলোঁ এফালে দি দিলাম মাহৰ দালি আৰু আমাৰ প্ৰাঞ্জলেতো ইয়াতে লোনটো দি দিছিল অৰ্থাৎ নিমখ এতিয়া মই ইয়াতে দি দিম ৰংগুৰা হালধি ইয়াতে হালধিটো দি দিলোঁ আৰু আমাৰ যিটো পাকঘৰ চিৰিজ আহি আছে সেই পাকঘৰ চিৰিজটো সকলোৱে চাব বুলি আশা কৰিলোঁ আৰু বহুত ভাল লাগিব আপোনালোকে চাবচোন যথেষ্টখিনি ভাল লাগিব অলপমান তাৰমানে যিহেতু কথা এটা আছে নহয় কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত কমিটি ধৰি দিব যে অমুকেদি অমুক বনাব লাগিব সেই বস্তুটো চাই খুবেই ভাল লাগিব তাতে ময়ো থাকিম দিয়কচোন ময়ো ভাগ ল'ম আপোনালোকে চাব চাই পেলাই কেনে হয় প্ৰাঞ্জল চেনেল কৰিও দিব তাৰে মাজত মোৰো ভিডিঅ' আহি থাকিব দিয়কচোন চাব আপোনালোকে আৰু আজি যিহেতু চলি আছে আমাৰ হাঁহে মাহে খুবেই ফেমাছ আঞ্জা হাঁহে মাহে নহৰুৰে একদম বঢ়িয়া লাগে খাই আপোনালোকেও প্ৰায় মানুহেতো খাই পাইছি তথাপি মই কৈছোঁ আপোনালোকেও বনাই পেলাই খাইছে যথেষ্ট সোৱাদ লাগে খুব ধুনীয়া লাগে খোৱাৰ কাৰণে আৰু আমাৰ তাতে ভাজা কমপ্লিট এতিয়া মই আঞ্জাখনত তাতে পানী দিম আৰু পানী দি আছে দেখিছি না মোক এনেকৈ যিহেতু নাইট কেম্পিং যি দিছোঁ গিলাচেদি পানী
কিন্তু এইটো ৰেচিপি বনাওঁতে কিন্তু পানীৰ পৰিমাণটো বেছি লাগে লাগে বেছি তাৰমানে মাহৰ দালিটো সিজিব লাগিল না মাহৰ দালি সিজাওঁতে যথেষ্টখিনি টাইম লাগে কি মাজুদা কি মানে বহি আছিলোঁ গান শুনি আছিলোঁ গান শুনিয়ে দেখিলে বিৰক্তি পাই আছে গান বোলে নুশুনে নুশুনিলে মই গান ভাল পাওঁ গান গাব লাগে নাচিব লাগে যিটো নাইট কেম্পিং কৰিব আছোঁ এইটোতো খাম বুলি নাচিম বেঙিম চব কৰিম জীৱনটো তাৰ কি আছে নাচিব লাগে জীৱন মানে কিনো জীৱন মানে কি শব্দটোৰ অৰ্থটো মই এতিয়া নকওঁ মই ক'ম আৰু এটা ভিডিঅ' হ'ব মই এটা ক'ম মই বহুত বকিলোঁ জীৱন মানে কি এটা টপি এটা আছে সেই টপিটো মই অলপ দীঘলীয়া ক'ব লাগিব জীৱন কাক বোলে মই টপি এটা ক'ম আৰু নাইট কেম্পিং যদি আৰু এটা হয় বা ডে কেম্পিং যদি এটা হয় মই জীৱন শব্দটোৰ জীৱন কাক বোলে জীৱন কি মই এটা একদম দীঘলীয়াকৈ ক'ম মাংস আঞ্জা উঠি আছে ৰমণীয়ে বনাই আছে চাহপাতে আৰু এফালে প্ৰাঞ্জল দা আৰু এফালে জিতেন খুৰা ক'বলগীয়া ক'ব জিতেন খুৰা মানে ক'ব লগা কথা আছিল এটা মোৰ তাৰমানে যোৱা ভিডিঅ'টোত আমি জিতেন খুৰাৰ ঘৰত এটা ভিডিঅ' দিছিলোঁ চিকেনৰ আৰু হোমটো হোৱা নাই কি ঘৰটো দেখাই দিছিলোঁ তাৰে মাজতে দাদা একজনে জিতেন খুৰাক সহায় দিছে কুণাল শৰ্মা বুলি তেখেতৰ ঘৰ হ'ল আমাৰ কামাখ্যাত বুলি কৈছে তেখেতে কুণাল শৰ্মা কামাখ্যাত থাকে তেখেতে জিতেন খুৰাক 10,000 টকা এটা দিছে তেখেতৰ ঘৰটো ষ্টাৰ্ট কৰাৰ কাৰণে আৰু এটা আৰ্মিত কাম কৰে তেখেতৰ অৰিজিনেল নামটো ক'ব আগ দিছে তেখেতে আৰ্মিত কাম কৰে অৰিজিনেল ঘৰ আমাৰ এই আমাৰ অময়াপুৰত তেখেতে 500 টকা দিছে কি 10,500 টকা জমা হৈছে জমা হৈ পেলাই মই দি দিছোঁ বাকী কি কবি তেখেতসকলৰ কথা তেখেতক মই ধন্যবাদ দিছোঁ এই মোৰ দৰে অভিজ্ঞজনক যে তেখেতে সহায় কৰিছে মই খুবেই ধন্যবাদ মই বাচি থকা গেলি তেখেতসকলৰ ধন্যবাদ মই ৰাখি থাকিম আৰু তেখেতসকলে যাতে উন্নতি হয় মই এয়া দীৰ্ঘ কামনা কৰিছোঁ তেখেতসকলে ভাল হওক আৰু যাতে তেখেতসকলে ধন আজিব পাৰে আৰু এনেকুৱা মানুহক দিব পাৰে এয়া মোৰ আশীৰ্বাদ মই দাদা এতিয়া আজি কথা পাতিলোঁ কুণাল দাৰ লগত তেখেতে তাৰমানে ভাল মানুহ কিন্তু তেখেতে এনেকৈ দুখীয়া মানুহক সহায় কৰি থাকে আগতো সহায় কৰিছিল আৰু সহায় কৰা লাগে তেখেতে যিহেতু ফাৰ্ষ্ট আমি কথা পাতিছোঁ আজি তেখেতৰ লগত তেখেতে কিন্তু ভাল লাগছে মোৰ তো তেখেতে আৰু আগলৈকে যাতে এনেকৈ সহায় সহযোগিতা কৰি থাকে তাৰ কাৰণে আমি প্ৰাঞ্জল কশ্যন তৰফৰ পৰা আশা কৰি থাকিলোঁ মানে বাকী চাহপাতে পুৰা মাংস আঞ্জা উঠি আছে বাকী চবৰে পুৰা টোপনি ভাৱ হৈছে কিন্তু আমাৰ টাইমো হৈছে না টাইম হৈছে আমাৰ 1:13 ভাৰত মাতা ফটো থৈ দিছে পুৰা যে অলপ ব্ৰাইটনেছটো কমাই দিয়ে তেতিয়া গম পাব এতিয়া বোধহয় চাই ল'ব পাৰে ব্ৰাইটনেছে কমা নাযায় 1:13 হৈছে আপোনালোক গম নাপাব এতিয়া 1:13 হৈছে বিলাহী দিছে চাব পাৰে 1:13 1:14 হ'ল বাবু বিলাহী দিছে মিলাই দিছোঁ পুৰা ফালে মাংস হৈ আছে আমাৰ আমাৰ মাংস উতলি আছে নে বানপানী নদী ভেঙা দি আছে কেনেকৈ উতলি আছে তাৰপাছত আমাৰ এতিয়া ডিমাৰ এখন দম হ'ব ডিমাৰ দমখন হোৱাৰ পাছত ঠাণ্ডা হোৱাৰ পাছত আমি এখন চালাড বনাম মোটামুটি 3টা বজাত আমি খানাটো খাব লাগিব খাই আমি 5টা বজাত চাহ একাপ খাই আমি নাইট কেম্পিংটো আমি বিসৰ্জন দিম সকলোৱে লগ লাগি কিন্তু জিতেনলৈ যাওঁ কৰি আছে টুপি লাগছি তেওঁ থাকিম বাকী বুলি চব কয়। ঘুমাইছি আন শুক্ৰান ঘুমাইছে কোথায় আজি এটা কথা সুধো আজি আকৌ খোৱা নাই নেকি পানী চানী আকৌ খোৱা নাই মই আগতে বহুত খাইছিলোঁ কিবা কানি আজি কিয় খোৱা নাই কিন্তু মই বাদ দিলোঁ এগিলা আজি কিয় খোৱা নাই নাই বাদ দিলোঁ মই খোৱা মই সেইকাৰণে বাদ দিলোঁ মই খাই আছিলোঁ খাই থকাৰ পাছত কিছুমান বহুত প্ৰব্লেম একো পোৱা নাই কিন্তু কমেণ্ট কিছুমান মই পালোঁ মই ৰাকেশৰ ভিডিঅ'টো কিছুমান খালোঁ মই গম পাই গৈছে এইকেইটা ৰাইজকে নাই কিন্তু মই এতিয়া মই কমপ্লিট বাদ দিলোঁ মদ খালেও ক্ষতি নাই কিন্তু নাখালেও ক্ষতি নাই লগা হ'ব লগা হ'ব গোটাই ৰম আহিম চিচিল গুড়ের মতো বলে আঞ্জা কম হয় ই যাই নাই না ই যে নাই তারিব মাজুদা বিয়া চিয়ার কথা ভাবছে না না নাই মই ইমান মায়াৰ সংকটত থাকিব মোৰ ইচ্ছা নাই মই অলপ বিন্দেজ ধুনীয়া বিয়া চিয়া পাতিবৰ মোৰ একদম মন নাই
আৰু মইতো নকৰা বনিব অলৰেডি মই কৈ দিছোঁ, ঘৰতো কৈ দিছোঁ, বংশতো কৈ দিছোঁ। কিহৰ কাৰণে মায়া বিয়া পাতি মায়া হ'ব, চলি হ'ব, আল হ'ব, কিবা হ'ব, এইগিলা মায়া হ'ব। পঢ়িব লাগিল, আল কৰিব লাগিল, বিয়া কৰিব লাগিল, বিয়া কৰিব লাগিল। তাতে থাকিব ইচ্ছা নাযায় তোৰ? বিয়া পাতি মই কেনেহে পাতিলোঁ হয়। মই 1999 চনতে মই দোকানখন ষ্টাৰ্ট নকৰিলোঁ। মই দালি চলি কেইটা শিকছোঁ 2005 চনত মই দোকান দিছোঁ। মই যদি বিয়া পাতিলোঁ মই চলি মেখেলা পচি আদি পেলাই এতিয়া কলেজত গেলা হয়। বিয়েও পাছ কৰিলে আকৌ কিজানি 2005 পৰা। 2005 মই পদুমকুছি চকত মই চেলি নিছোঁ 2005 চনত 22 আগষ্টৰ দিনাই। তেতিয়াৰ পৰা মই চলি এতিয়া বিয়ে পাছ নহয়, কিবা পাছ কৰিলে আকৌ মোৰ দোকান ক'লা কয় তোৰ 20 টকা এটা দিয়াচোন, মইতো দি দিলোঁ হয়। হা আৰু এতিয়া মই 39 বছৰ মই বিয়া পাতি পেলাই মই শংকৰ কৰিম, কি দিব ববিধা বা চলি থাকিব সৰু। বিয়ে পাতক কৈ পেলাই তাই ভাল হয়নে নহয়? চাব পাৰে পুৰা মাংস আঞ্জা আমাৰ হৈ গৈছে। আমাৰ আঞ্জা ধুনীয়া কৰি হৈ গৈছে, মাহৰ দালি হাঁহে মাহে আঞ্জাখন কমপ্লিট একদম। এতিয়া মই আঞ্জাখন নুমাই থৈ দিম, এতিয়া নুমাই দিব। আৰু আমাৰ যিহেতু ভাত চাত হৈ আছে আগতে, ফাৰ্ষ্টে ভাতকেইটা বনাই লৈছোঁ আজি। এনে অনদিনা আমাৰ ভাতটো পিছত বনোৱা যায়, আজি কিন্তু ভাতটো আগতে বনাই লোৱা গৈছে। আৰু আমাৰ আঞ্জা কমপ্লিট, এই দিলোঁ মই নামেই। এইবিলাক আঞ্জা হৈ গৈছে এফালে। বাপৰে পুরো খানা চানা হৈ গেল। এতিয়া আমি পানী আনিব যাই আছো। শুক্ৰান পানী আনিলোঁ। পানী নাই ভাই। এই কেমেৰামেন পুরো টিকুই পুরো আহি আছে। কেমেৰামেন বুলি কোৱাই যায় টিকু, আপোনালোকে বহি আছে নাপোৱা না না। আমি নদী চদী পাৰ হ'ব লাগিব। নদী মানে সেই পানী হৈছে পুরো। সেই ইয়াতে দমকল আছে। আমাৰ ইয়াতে আইৰণটো কম। হা আইৰণ কম, আইৰণ কম আছে। কলি পানী খাব পাৰি আমাৰ। খাব পাৰি কি চিলচিলে পানী, হা চিলচিলে পানী, কলি পানী হ'ব পাৰে পুৰা চিলচিলে। কিন্তু নাইট কেম্পিং কৰাটো সহজ কথা নহয়। ধেমালি নহয়, ধেমালি নহয়। এই ৰাতি গোটাকেইটা চলি সন্তুষ্ট কৰিব লাগিব, ধেমালি এটা এটা কৰি। পুৰা পাত চাত লৈ পেলাই ৰেডি হৈছে ভাত খাবৰ কাৰণে। এতিয়া বাজিল 2টা, পুৰা ৰেডি কৰিছে। ভাত দিব লাগে। এই ধৰক এটা তিয়েল আছে, 2টাই বাজিল। 2টাই বাজিল, পুৰা নিজে নিজে ভাত লৈ আছে। চবকে ভাত দিয়া হ'ল। এতিয়া প্ৰাঞ্জল দাই মাংস আনি এইটোতে ঢালি লৈছে, যাতে আজি বাচন অলপ কম আনিছোঁ আমি, হয়নে? ৰাতিৰ কথা একো নহয়। তেতিয়া অলপ ভাতকেইটা দিয়াৰ পিছত ঢালি লৈছে। এতিয়া মাংস আনি দি দিব। পুৰা মাংস দি আছে, গোটাই লাইন হৈ বহি গৈছে, দিলে আছে। শুক্ৰান দাই দিব পানী। কেনে হৈছে মাংস নাখা জল কেনেকে যে বঢ়িয়া হৈছে চেনটোতে গৈ হা বঢ়িয়া মাংস। নহয় জলটোতো খাইছে, মাংসটো খোৱা নাই। কি জিৰা বনাই মই হাঁহ মাংস নাখাওঁ। আকাই কথা জলটো যে খাইলি জলটো খাইছে। আকৌ লাই দে উপায় নাই, কিহেদি খাওঁ ভাত। উপায় নিদে। খানা বাকী ৰমেন হাঁহে মাহে আৰু কতটো কোনো হেৰি নাখায়। হাঁহে মাহে আমাৰ কথাটোৱে আছে, হাঁহে মাহে সদৰ তুলনা নাই। আজি ঠিক সেনা হেনান যাই আহিছে, খুব ভাল লাগছে খাই পেলাই। সদো সুন্দৰ সদ হৈছে, বঢ়িয়া একদম। বাকী মাজুদা কি কবি হাঁহে মাহে ৰহুনে যিখন খানাটো পাতিম বুলি কৈছিলে, সেইটো চুপাৰ। আৰু তাতকৈ আৰু চুপাৰ মোক তাতে কিবা এটা মাহ কৰ্দেহেৰে এটা দিছে, কিবা একটান এই থাৰা দালে সিহঁতি এনে অলপ বিভেদ লৈছিলোঁ। ভাবতে বাঘে জ্বলা দিছে, বোলো নাখাওঁ জ্বালা, বহু জ্বালা খালোঁ। আগতে বহু জ্বালা খালোঁ আৰু জ্বালা নাখাওঁ। গতিকে ধুনীয়া আছে, ধুনীয়াকৈ আমি পৰিৱেটিকৈ গোটেইখিনি ভাত চবকে দিছোঁ। চবেই যেতিয়া খাওঁ যেতিয়া নেখলাওঁ হয় এইটোৱে লাগে। খেলৰ যদি অলপ খেলটো গুৰু আছে, খেলিব খাওঁ, কিন্তু গোটেই ভাতটো খেলি বেয়া লাগব। মানে এই ৰাতিখন ইমান কষ্ট কৰি আমি ইয়াতে আছোঁ, খাম বুলি আছোঁ, গতিকে চবেই মিলি জুলি খাওঁ। গতিকে চবৰে বাটাটো লৈ লওঁ। এইটো আমাৰ মহাকালেশ্বৰ। বাকী কেনাই বঢ়িয়া বঢ়িয়া, ফাইন ফাইন, সুন্দৰ সুন্দৰ সুন্দৰ, বঢ়িয়া আছে। হাঁহে মাহে তাৰমানে ফাইন, অতি সুন্দৰ। বাকী হকি কেনাই পালা সুন্দৰ
ময়ো খাই আছোঁ হা। খাই খোৱাখিনি গোটেই বেয়া পোৱা নাই বাকী হকীৰ কিন্তু কাঠটো ভাল হৈছে এতিয়াৰে নাম কাঠ মই দিছোঁ হা এই তেনেকুৱাত মই দিছোঁ সখী না মোৰ হকী দেখাত দেখা নাই ঠিক আছেতো ঠিকে আছে সুন্দৰ মই নেমু টেঙা খাই আছোঁ উম। ভাতৰ লগত নেমু নহয় লেবু 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 অঁ সুন্দৰ সুন্দৰ বাকী এইটোতো গমেই পাই থামনেল বনা আমাৰ দিবিশ্বৰ কেনে পাইছ তুমি বঢ়িয়া এই বৰষুণৰ মাজতো নাইট কেম্পিং সম্পূৰ্ণ হ'ল আৰু ৰাতিপুৱা গ'লে আমি থাকিম ভিডিঅ'টো যাতে চবে চাই ভাল ভিউজ এটা আহে যাতে আৰু পাকঘৰ ছিজন 1 আহি আছে চাব চবে বঢ়িয়া তাৰ পৰা আশীৰ্বাদ থাকিল এফালেতো শুক্ৰাণুৰ আছে এফালে মোৰ আছে এফালে আমাৰ টিকুৰ আছে দুটা আমি খোৱাই নাই টিকুৰ হয়নে না আছে চাই আছোঁ ববেনৰ দিনা একেলগে গোটেই জিকি আছে না টিকু বাকী এনে খাই লওক তাত আমি খাই লওঁ খাই লওঁ তহঁতে তাৰপিছত আমি খাম জিকি আছে এইগিলা চাব পাৰে এই জিকি আছে পানী আৰু জিকলি বুলি আমি নোহোৱা নাপাতো আমি এখন প্লাষ্টিক আনি থৈছোঁ তাৰে পৰা আৰু প্লাষ্টিক দি তাৰে বাকী প্লাষ্টিক খানা কিনি তাৰে প্লাষ্টিক টানি এখন দে এটা বাৰু খাই বুলি কি মাতি দিল নমস্তে বং বিদুবহং নমস্তে দিব্যা যৎকৈ নম নম বিনা হস্তদন্ত পাচন্মি বনমে নম তলক্ষণাথ ভূতনং পতে নম 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 তলক্ষণাথ ভূতনং পতে নম তাৰ পৰা কৈছি সিটো কৈছি ও মই তোমাক আৰু বাচন চাচন ধোৱা এতিয়া হয় নাই মাজুদাৰ ইমান দেৰিকে হা যদি মানে মই যেখানি আহাৰ খাম সেইখানি মোক ভগৱানে দাঁত দিছিল 32টা চবে খাব লাগে বুলি ইতিহাসত আছে কাৰণ চবে খাব লাগে এনে থৈ হয় বলো নিচে গিলি দিলি সেইকাৰণে যাই পেলাই পেটতে ভাতক ভাতে দেখব কিন্তু ধুনীয়াকৈ খালি হজম হ'ব সেইখানি শৰীৰত লাগব কম খ ভালকৈ খ বেছিকৈ খাই তাড়াতাড়ি খাই পেলাই এনে ধুলে ফেলি কি দিয়া ল'ব গিলি থলি নহয় চবে খাব লাগিব দিছি যেনকে খাই আছোঁ পাতত দেখি দে খাই থাকা আজি ৰাতিটো আছো আমি তুমি আৰু মোক যেখানি আহাৰ দিছিল সময় লৈ খাই থাকা ভিডিঅ'টো দিছি দেখাই দিছি আৰু মই যেখানি আৰু যেখানি এতিয়া বৰ্তমান আহিছে এখানি মোক অলপ যদি আৰু এটা ভিডিঅ'টো মোক দেখাই দিব এখানি চেতন মেছেজ কৰি দিব ফেলাই নেদাম মই খাই দিম লাহে লাহে খাই আছো মই লাহে লাহে খাওঁ মই সদায় মই ঘৰতো লাহে লাহে খাওঁ মই পৰতো লাহে লাহে খাওঁ ৰুটি খাওঁ লাহে লাহে বাকী এইফালে খাই আছে ভাত আৰু আমাৰ এইফালে পুৰা এতিয়া গোটেই বাবু চলি আছে ইয়াতে দেখি দিলে বাচন চাচন ধোৱা আছে আমাৰ বাকী পুৰা নাইট কেম্পিং ঘুমাই থাকিব ঘুমাব লাগিব অলপ সময় এটা ৰখি লাগিব শাৰী শিকিব লাগিব এটা ৰোগ বাজিল আমাৰ তাতো বাকী পানী দি থবি দুটা আঠ দুটা 8 এতিয়া ভাত চাত আমাৰ ক্লিয়াৰ হল মাত্ৰ আৰু মাজু খাই আছে না আমাৰ যদি খাই আছে এইফালে তোমালোকে চাব পাৰে আমি খানা খাইছিলোঁ আমি 9টা এতিয়া আমি থকা মানুহ হ'ল 5টা ইয়াতে আছে 4টা আৰু মই হ'লি কিহৰ কাৰণে গুচি গ'ল বা এনে অলপ সময়ো থাকিব নোৱাৰিলাক না আজি বেচাৰ কি কওঁ বয়া শব্দ কৰিছে শব্দৰ ভয়তে এনে গুচি গ'ল এতিয়া চাৰুৱে থাকিব লগা হ'ল আৰু উপায় নাই আছো এতিয়া থাকি যাওঁ থাকিবই লাগিব তোৰ হা শুক্ৰান কি কবি আমি ভয় কৰা মানুহ নাই তাকেইতো যদি পৰে যদি ৰাতি পোহৰ হ'ব ভয় কৰা বিধৰ চলিও নহয় ক'বাও নোৱাৰে আজিকালি যদি যা ৰাতি পোহৰ হ'ব তাকেতো অলপমান টোপনি মাৰিব লাগিব মাৰিব কি কবি কি কম মানে বাকী আমি খানা খাব এতিয়া আছিলোঁ এই জৰাকেইটা গেল ভাই গোটাই আমি ধৰক খানা খালো আমি 9টা খানা খালো 9টা গেল আমাৰ 4টা থাকিলো 5টা এই 4টা পৰা লাগা নেচাৰো খাম বুলি আছিল এইটো হয় কিন্তু সিহঁতে মোক যাওঁতে কৈছে শব্দ বোলে শব্দ নামৰে ভূতে মই আছো মোৰ কাষতে বেগাৰ দিছো পিয়া কোলাত লৈ থাকিম সিহঁতে এতিয়া ৰাতি কান্দি সিহঁতে গেল এনে ভূতে ৰাখো ৰাতি এন্দৰ লক্ষ্য হৈছে ফকতে হাঁহৰ মাংস কৰি ভাত খোৱা খালাক ললাক গুচি গেল আমি ফকতে নহয় মাতছিলি নিমন্ত্ৰণ দিছে নাইট কেম্পিং পুৱাই চাহ খাই যাম আৰু 1 ঘণ্টা আছে আৰু 1 ঘণ্টা আছে কেতিয়া বাজি এতিয়া শুক্ৰান চাওঁ 3 বাজে দেখাব নাই ব্ৰাইটনেছটো বাঢ়াই আছে ব্ৰাইটনেছটো বাঢ়াই আছে মই কমাই দিওঁ এটা কমাই দিছোঁ কমাই দি দোকান খুলিছিলোঁ কোনদিনা এই চাওঁ 240 240 হা দোকান খুলিছিলোঁ কোনদিনা 8:30 কালি 9:30 খুলি কি আহি যাব কিন্তু থাকা জেগাটো ভাল হৈছে দেই কিন্তু না তিৰপল টানি নাই নিমখ মাত দিছোঁ মোক খিনি আছো কলে মই ফুটুক খুৱাই নকৰোঁ চিনে জকা যেতিয়া এনে কৰে ভাল মোৰ কিবা মেণ্টেলি মোৰ কিবা দাউৰো মই জীৱনত মাছ ইচপিয়া যোৱা নাই পানী জকাই ঘেণ্টেলি মেণ্টেলিকে এনেকৈ আহে একে আহে ভাই মোৰ বাদ দাওঁ আৰু চিনে জকাই এনেকৈ আহিব
আপিৰ লগত কম্পেয়াৰ কৰিব পাৰি চিনা জগা কিবা এনকে এনকে আহে ভাই উমা কেনে লাগে কিবা এনকে দেখা পালে মই মাত দাও দে আমি অলপমান ঘুমাওঁ মই মানে ক'ত দুমাম নামাজ ঘুমাওঁ দে ইয়াতে নহ'লে কেম্বা লাগছি তাৰমানে কি জানা যিটো পৰহিৰ পৰা মোৰ আৰু খানা আছে কেতিয়া বাজিল এতিয়া 2:40 মানে 3টাই বাজিল 2:40 1 ঘণ্টা ঘুমাওঁ 2:40 হ'লে এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিও হাৰি যাব অঁ এতিয়া তিনিও দেৱতা হাৰি গ'লি আমি আৰু মনুষ্যকে পাৰা দি আমি অলপ তেওঁৰে নাম ধৰি কীৰ্তন এটা কৰি পেলাই পুৱে চাহ পানী খাই আমি ঘৰত গুচি 3:40 কীৰ্তন কৰা হাৰি হ'ব জুকৰান এই 3:40 কীৰ্তন কৰা 1 ঘণ্টা ৰেষ্ট লওঁ ঘুমাব লাগে এই নহয় জীৱেশ্বৰে কালি ডিউটি আছে তাৰ নলবাৰীত কিবা কাম কৰে না সি যাব ভগৱানে একদম চটপটতে উঠে আৰু চটপটতে কোনি উঠে জানা নাই চৰাই চিৰিকটি উঠে আমি বাগা দি থাকিম যে অলপ দেৰিকৈ চৰাই পেট পাওঁ সেনে পুৱাই উঠে পুৱাতে আধাখানে খাই লয় যে গধূলি হ'ব সূৰ্য ডুবো নে বাহাদুৰকে আৰু পুৱাই উঠে মানে প্ৰকৃতি চৰাইগিলাৰ লগত ভগৱান প্ৰকৃতি মানে ভগৱান জড়িত হৈ আছে সেইকাৰণে সিহঁতৰ বেমাৰো নাই আজাৰো নাই সিহঁতে ভকত মৰা দেখা পাইছে সিহঁতে ভকত মৰা নাই আৰু ভকত মৰে কোনি জানা আমাৰ দুই ঠেঙীয়া মানুহকেইটা হাত ঠাং থকা কেতিয়া কেৱল ৰাতিপুৱা হ'লে পচিয়া কিন্তু তথাপিতো আমি ভকতেই মৰোঁ আমাৰ নাই 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 তোক যদি 1 টকা হাত ভেজাও এই 100 টকা এটা ধৰাই দিয়ে নাই কিন্তু তই ৰাতিপুৱা পাই তাৰ পচিয়াৰে ইনকাম অলপমান ঘুমো ভাই ঘুমো চৰাই ভকত মৰছি মাছ টকা দেখা নাই ওপৰৰ পৰা আহি পেলাই এই তই থাকে মাছ এটা খাই ইমান কষ্ট কৰে গাছ টকা দেখা নাই গাছত টোপ মাৰি মাৰি তাই হাতা দি ইনকাম দে ঘুমো ভাই ঘুমো ইমান দেৰি হৈছে অলপমান ঘুমাব লাগে না ঘুমাব লাগে এই জুকৰান দে ঘুমো অলপমান ঘুমাও ভাই নামান তাহত আৰু কথা পাতিম মই কি মই হা তাৰপৰা এতিয়া বাজিল 3:27 কিন্তু এন্ধাই ঘুমাইছি শুক্ৰানো টোপনি আহিছে আৰু মানে কেমেৰামেনটো টোপনি গৈছে টিকুই কি কথাটো কি তাৰমানে মই তাৰমানে বুজি পোৱা নাই প্ৰথমে মই ঘুমাই আছোঁ অহাৰ পৰা হয় চেদেলি ভেদেলি অহাৰ পৰা হয় একবাৰ এবাগে যায় কিবা তাৰ পৰা মই উঠলোঁ উঠি পেলাই তাক মই মাতলোঁ ঐ আহে একো নাই নাই তইতো শিৱৰ ভক্ত শিৱ বাবাৰ কচম খাই কা কওঁ তাৰমানে আমাৰ ভিডিঅ' চোৱা মানুহগিলা মেকিং বুলি ভাবে চব কথা শিৱ বাবাৰ শপত মাৰ কচম খা শিৱ বাবা ভগৱান শিৱ বাবাৰ শপত মা কচম মা কচম ইয়াতে কিবা এটা আছে ইয়াতে মই বাগাত দি আছোঁ মই টোপনি যোৱা নাই মইতো ভৰি নকৰোঁ মই চেদেলি ভেদেলি একবাৰ চাবগে কিবা হৰৰ দাউৰে মই যে শাৰী পাই এনেকৈ আহোঁ তাৰমানে মই বৰষুণ পৰা বুলি ভাবিছিলোঁ ভাই বৰেণ নহয় মোৰ প্ৰথমতে মই যেতিয়া তোমাক মেটাকো বৰেণ বুলি ভাবিছিলোঁ তাৰপৰা মই উঠলোঁ উঠি তহঁতে টোপনি যাই আছে তহঁতে মই উঠি বহি আছোঁ একবাৰ সেবাগে চেদেলি ভেদেলি কৰে সেবাগে যদি কিবা কানি মই কওঁ তাৰপৰা এবাগে আহি চেদেলি ভেদেলি কৰে মই তহঁতক মাতা নাপালে তুমি যাই মোক আকৌ মই ভয় নকৰোঁ ইমান তাৰপৰা মই এনেকৈ বহি আছোঁ তাৰপৰা এনেকৈ থাকোঁতে সিও কিবা অলপ শুনিলা সিও কিবা উঠিলা এই চাব পাৰে বৰষুণ চৰষুণ দিয়া নাই কিন্তু আমি বৰষুণ দিয়া বুলি ভাবিছিলোঁ শুক্ৰান কি হৈছে তাৰমানে প্লাষ্টিকখন কিবা এটা শব্দ হয় প্লাষ্টিকখন মানে ইটো চাইডে একবাৰ শব্দ হয় সিটো চাইডে একবাৰ শব্দ হয় কিবা দাউৰে হিৰিকে দাউৰে মই কিন্তু মাত শুনিছোঁ মই বৰষুণো মাত দিয়া বুলি ভাবিছিলোঁ কিন্তু মই বৰষুণ দিয়া বুলি ভাবিছোঁ বৰষুণ নহয় যাব ধৰিছে নেকি যাওঁ মানে মই যাওঁ দেই মোৰ এইটো বেলৰ বেলডাল থাকিলে তো ক'ৰবাত থৈ যাওঁ বক্সটো থৈ যাই ৰাতিপুৱা আৰু হ'ল কিন্তু পোহৰ হ'ল কিন্তু সেই বাজিল 7:14 হ'ল 7:14 হ'লে এতিয়া ঘৰক লাগি যাওঁ কিন্তু টোপনি মাৰাই নহ'ল জীৱেশ্বৰে নহয় একদম মাৰা নহ'ল আৰু ৰাতি যি ভুতুৰ নাইট কেম্পিং আৰু মাজুদাই কি কৈছে ভুতুক মাতি আছে হাঁহৰ মাংস খাবা ৰাতি ৰাতি বৰ জ্বালা নাই দিছে একো নাই কিবা এটা আছে অলপ নতুনকৈ কৰিছে মোৰো টোপনি নাহিল নাই কিন্তু ইয়াতে নাইট কেম্পিং নকৰোঁ এই জেগাত হয়নে নহয় মাজুদা ক'ত কৰিবি এই জেগাত নকৰোঁ এই যদি ভৱিষ্যতে কৰোঁ বেলেগত কৰিম এই জেগাতে ভুতুৰ জেগাতে কৰিব লাগে নাই এই জেগাত নকৰোঁ কথা আছে শুক্ৰান ইটো যেতিয়াই আহিছিল তোমাৰ বিদ্যাৰ ৰজনী বাগো তাকেতো নমস্কাৰ বাকী কিবা ভুল ভ্ৰান্তি হ'ব পাৰে সকলো ক্ষমা কৰি দিলে হ'ল কিবা কানি বকলোঁ ভিডিঅ'টোত যি বকলো বেয়া কথা ক'ব নাই ভাল কথাই বকছো যি বকছোঁ আৰু মই মানে বেয়া লেংগুৱেজ
ভাষাটো পাতা নাই তো কিবা দাউৰি মাছলাই শুদ্ধ নহ'লে লাগি গেলা আৰু ৰাতি ভুতুৰে কিবা এখন নাটক চলি আছে নাই একো নাই একো নাই এতিয়া মই যাওঁ দেই বাকী এই ডেড বডি এতিয়া তিনি ডেড বডি পৰি আছে শুশ্ৰূষা কৰি লৈ যাবি দে মই যাওঁ যা তই যা যে বাই 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 আৰু এটা নাইট কেম্পিং কৰিব লাগিব অঁ এটাই কৰিব লাগিব ইয়াতে কৰিব নালাগে ইয়াতে মোৰ ইয়াতে কৰিব নালাগে যাতে তই যা ভাই আমি অলপমান টোপনি কৰোঁ 1 মিনিট টোপনি নাহিল ভাই টোপনি মোৰ মাৰা নাই মই তোমাৰ ডেড বডি ক'ৰবাত থৈ যাব লাগিব দেতে যাবি দে তে যাওঁ দেই শুক্ৰাণৰ হোটেল নি আছে অঁ দে এতিয়া হোটেল যাওঁ দে যাওঁতে উঠি নিবি দোকান কিবা নিম যা যা দোকানটো পুৱা খুলবেই লাগিল এইগিলা না খুলিলে খুলবে অলপ দেৰিকৈ খুলিলে দেৰিকৈ খুলি লৈ যাম যা যা পানী আছে বি মই আনকি যা দে যাবি দে ন যা যা এনেই বাজিল এতিয়া 6টা আৰু মাজু ৰিবেশ্বৰ গুচি গ'ল আমি শুক্ৰাণ মই আৰু কেমেৰা আমাৰ সেই আছে টিকু আছে ওলাই মোৰ যাব লাগে ঘৰক নেকি যিহেতু টোপনি একটা টোপনিও নাহিলে আমাৰ গোটাকেইটাৰে এই ঘৰত যায় অলপ ৰেষ্ট ল'ব লাগব নেকি শুক্ৰাণ কি কবি দে কি ক'ম মানে থাকি ভাল লাগছে কিন্তু টোপনি নাই টোপনি নাহিল এটা মাৰিব পালে ভাল লাগিল এই টোপনি মাৰিব পাৰিলে ভাল লাগিল যাতে আমাৰ নাইট কেম্পিং শেষ সেইকাৰণে আমি তাৰমানে ঘৰত যাব লাগে নে এই লাইট চাইট নিমই নাই প্লাষ্টিকখন লওঁ খালি ইমান লোৱাই নাই এইগিলা পিছত আহি আৰু এইগিলা চাফা তাফা কৰিবি আছে অলপ চাফা তাফা কৰি এইটো পথাৰৰ মাজত না ভাল নালাগে অলপ চাফা তাফা এই শুক্ৰাণ কিন্তু কালি কিন্তু বয়া সেই কৰিছে দেই শব্দ কৰিছে হয়নে কৈছোঁ উপায় নাই যা ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি এটা জনাই দিব সুন্দৰ কৰি আৰু ফোন নাম্বাৰটো দিয়াই থাকে আপোনালোকে ফোন কৰি জনাব পাৰে আৰু কেম্পিংটো কৰাৰ পৰাই বৰষুণ ভাই হয়নে নহয় বহুত সংগ্ৰাম কৰিব লগা হৈছে আৰু নাইট কেম্পিং কৰাটো সহজ কথা নহয় আৰু যি পাইছোঁ আপোনালোক দেখাব চেষ্টা কৰিছোঁ মাজু আছে অলপমান ৰাতি অলপমান বেলেগ দুনিয়াখন হৈ যায় যিহেতু হৰ মৰমত থাকেই সেইকাৰণে আমি ৰাতিৰ ভিডিঅ' নেদাওঁ বুলি ভাবিছোঁ তাও পৰাপক্ষত দিব পাৰোঁ কিন্তু এনেকুৱা আউচিৰা জেগাত নেদাওঁ বুলি ভাবিছোঁ যিহেতু কালি আমাৰ টোপনি নাই আৰু কিবা চাইডে খোজকাঢ়ি থকা পাই আছোঁ আমি মিছা কথা কোৱা নাই বাকী গোটাকেইটাতো গুচি গ'ল আমি দুয়ো থাকিলোঁ এইবিলাক তম্বু চম্বু গোটেই দিওঁ যিহেতু ভাড়াত অনা গৈছে চবখিনি ভাড়াতে অনা গৈছে গোটেই দিওঁ দি আমাক আপোনালোকক ভিডিঅ'টো দি দিব লাগিব সেইটো ভিডিঅ'টো দিয়াত আজি দেৰি হ'ব কি টোপনি নাই এক টোপনি মাৰিম বুলি ভাবিছোঁ ইয়াতে মাৰি পেলাই আপোনালোকক 12:30 এটাৰ ভিতৰত আপোনালোকক ভিডিঅ'টো দিম বুলি ভাবিছোঁ আৰু আপোনালোকে চাই ভাল পাব বুলি আশা থাকিল মোৰ বোধ হয় যেন বেছি দীঘলীয়া নকৰোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম জয় জুবিন দা।